জীৱনটো আশাত নহয় প্ৰয়োজনত সীমাবদ্ধ কৰক। কাৰণ ফকীৰৰো প্ৰয়োজন পূৰণ হয়, কিন্তু ৰজাৰো আশা পূৰণ নহয়। কাৰণ যিটো দেখাত যেনেকুৱাই নহওক লাগে সেয়া ভগৱানৰ সৃষ্টি। তেওঁৰ সৃষ্টিক আমি বিচাৰ কৰিবলৈ একো অধিকাৰ নাই। যদি বিচাৰ কৰিব বিচাৰে তেতিয়াহ'লে এজন মানুহৰ গুণ চাই বিচাৰ কৰক। গুণ হৈছে ব্যক্তিজনৰ নিজৰ সঞ্চিত ধন, যাৰ দ্বাৰা প্ৰকৃত ব্যক্তিজনক জনা যায়। আত্মসন্মানতকৈ ডাঙৰ আৰু একো নাই। কোনোবাই যদি আপোনাক এবাৰ তুচ্ছ জ্ঞান কৰে তেতিয়াহ'লে সেইজনক চিনি থওক আৰু সেইজনৰ পৰা আঁতৰি থাকক। কাৰণ সেইজনে যদি আপোনাৰ ওচৰত প্ৰশ্ৰয় পায় তেতিয়াহ'লে তেওঁ বাৰে বাৰে একে কামেই কৰিব। বেছিভাগ মানুহ এনেকুৱা যে তেনে মানুহে আনৰ সহায় লৈ জীয়াই থাকে। যিমানেই সহায় নকৰক, যেতিয়াই তেওঁ সহায় কৰাত ব্যৰ্থ হ'ব তেতিয়াই তেওঁ আপোনাক সন্দেহৰ দৃষ্টিৰে চাব। কোনোবা এজনে যদি আন কোনোবা এজনৰ বিষয়ে বেয়াকৈ কয় তেতিয়া সোনকালে বিশ্বাস কৰি নল'ব। কাৰণ এনেকুৱা বহুত মানুহ আছে যি আনৰ সম্পৰ্ক ভাল হৈ থকাটো কেতিয়াও সহ্য কৰিব নোৱাৰে। তেওঁলোকে মাথো ভাল সম্পৰ্কবোৰ নষ্ট কৰি সুখ লাভ কৰে আৰু সেইবাবে সুবিধা চাই ইজনৰ কথা আনজনৰ আগত বেয়াকৈ লগাই সম্পৰ্ক বেয়া কৰিবলৈ চেষ্টা কৰে। সকলোৱে কয় মৰম দিলে মৰম পায়, সকলোৱে কয় সন্মান কৰিলে সন্মান পায়। আচলতে এই কথাবোৰ শুনিহে ভাল লাগে। বাস্তৱত প্ৰেম ভালপোৱা দিলে সস্তীয়া বুলি ভাবে আৰু সন্মান কৰিলে ভাবে মূৰ্খ। কথাৰ ৰোগ হ'ল আনক মিছা কোৱা, জ্ঞানৰ ৰোগ হ'ল পাহৰি যোৱা, দানৰ ৰোগ হ'ল গৌৰৱ কৰা, সাহসৰ ৰোগ হ'ল অত্যাচাৰ আৰু সৌন্দৰ্যৰ ৰোগ হ'ল অহংকাৰ কৰা। নদীখনক ভালপোৱাত কোনো ক্ষতি নাই, কিন্তু নদীৰ লেতেৰা পানীখিনি সেৱন নকৰাটোহে ভাল। ঠিক একেদৰে মানুহৰ লগত ভাল ব্যৱহাৰ কৰি ভাল হৈ থকাত কোনো ক্ষতি নাই, কিন্তু প্ৰতি মুহূৰ্তত সাৱধান হওক যাতে আনৰ হৃদয়ৰ বেয়া চিন্তাবোৰে আপোনাক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে।